সবকে নমস্কাৰ আৰু জয় আই অসম। আজিৰ এই ভিডিঅ'টোত 60s to 30s to 10 ৰুল কি হয় GS1ৰ কাৰণে। ফাৰ্ষ্ট যোনকেইটা বিগিনাৰ্ছ হয় সিহঁতৰ কাৰণে হেল্পফুল হ'ব, ঠিক আছে। তাৰপাছত CSETৰ ৰুল, যদি আপোনাৰ মেথছ উইক আছে কি কৰিব পাৰে এইটোৰ ওপৰত কথা পাতিম। আৰু কুৱেশ্যন কোনটো স্কিপ কৰিব পাৰি বা নোৱাৰি এইটোৰ ওপৰতো কথা ক'ম। আৰু ছেফ এটেম্প এইটো কি হয় নে নহয়, এনেকৈ কিবা এটা লজিক আছে নাই এইটো কথাৰ ওপৰত, এইকেইটাৰ ওপৰত কথা পাতিম। তাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে মোৰ চেনেলটোলৈ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। চ' ইটছ অল ইয়ৰ ছাপৰ্ট এণ্ড লাভ। চবে যোনে ছাবস্ক্ৰাইব কৰে, লাইক কৰে, শ্বেয়াৰ কৰে মোৰ ভিডিঅ'ছকেইটা, খুবেই ধন্যবাদ। এণ্ড থেংক ইউ ছ' মাছ ফৰ অল ইয়ৰ লাভ এণ্ড ছাপৰ্ট। এনেকুৱাভাৱে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক কৰি যাব। আৰু কোনোবা যদি নিউ ভিউৱাৰ্ছে চাই আছে, প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। মই এনেকৈ এডুকেশ্যনেল ভিডিঅ'ছ দি থাকোঁ, বাট ইটছ বিন এৰাউণ্ড 2 months মই দিব পৰা নাই, যিহেতু ইভেন আই এম এপিয়াৰিং ফৰ দিছ এক্সাম, ৰাইট। চ' সেইকাৰণে মানে অলপ পঢ়াৰ শ্বেডিউলটো অলপ মানে টাইট আছিল মোৰ, সেইকাৰণে আজি গৈ মই দিব পাৰি আছোঁ। এই ভিডিঅ'টো পাৰা পৰ্যন্ত মই সৰু ৰাখিব চেষ্টা কৰিম। ইয়াত ডুছ এণ্ড ডনছ আৰু এইকেইটা মেইন কথা অলপ ডিছকাছ কৰিম, ঠিক আছে। চ' লেটছ ষ্টাৰ্ট উইথ নাম্বাৰ 1, 60s to 30s to 10 ৰুল। ইটছ জেনেৰেলি এইটো মানে UPSCৰ কেণ্ডিডেটকেইটাই ফ'ল' কৰে মেজৰলি, এণ্ড বহুত মানুহে জানে এই ৰুলটো, বহুত মানুহে নাজানে। কিন্তু এই ৰুলটো ফ'ল' কৰিলে যে আপুনি পাছ হ'বই, আপোনাৰ মাৰ্ক ভাল আহিবই বুলি কয়, একদম চিয়ৰিটি নাই। আপোনাৰ লগত যদি বেছিক নলেজ নাই, আপুনি যদি মতলব বেছিক কাৰেণ্ট এফেয়াৰ্ছ ভালকৈ পঢ়ি যোৱা নাই, তে আপুনি যিয়ে ৰুল বনাই লওক, লগাই লওক, একো কাম নহ'ব। এইকেইটা ৰুল সিহঁতৰ কাৰণে কাম হ'ব যোনে অলপ বেছিক ভালকৈ পঢ়ি ৰাখিছে, ঠিক আছে। এটেম্পটো কেনেকৈ কৰিব লাগে মই এইটো কৈ আছোঁ। 60s to 30s to 10 ৰুল মানে কি হয়, আপুনি 60টা কাৰেক্ট কৰিব, ঠিক আছে। 30টা আপুনি ভুল কৰিব আৰু 10টা এৰিব আপুনি, বুজিলেনে। 10টা কুৱেশ্যনটো যে আপুনি এৰিব, এইটো সেইকেইটা কুৱেশ্যন হ'ব যোনটোত আপোনাৰ একো আইডিয়া নাই, মানে আপুনি একো অলপো মানে কিঞ্চিত আইডিয়া লগাব পৰা নাই, সেইকেইটা কুৱেশ্যন এৰিব। লাগিলে এইটো কাৰেণ্ট এফেয়াৰ্ছৰ হওক বা ষ্টেটিকৰ কুৱেশ্যন হওক। কাৰেণ্ট এফেয়াৰ্ছতো আপুনি যিমানে পঢ়িলওক, কেতিয়াবা এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছ থাকে যোনটো আমি নাজানো, নুশুনাকেইটা, ঠিক আছে। চ' সেইকেইটা আহি যাব এইটোৰ ওপৰত, ঠিক আছে। 30টা কুৱেশ্যন যে ভুল কৰিব, সেইটো আপুনি এটা মানে অট'নমি লৈ গৈ আছে। ক্লাছৰুমৰ ভিতৰত যেতিয়া সোমাব, আপুনি মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ যাব যে মই 30টা পৰ্যন্ত মোৰ লিমিট আছে, যে মই ইমান পৰ্যন্ত মই ভুল কৰিব পাৰিম। এতিয়া ভুল কৰাটো মানুহে জানি বুজিটো নকৰে কোনেও, কিন্তু ভুল ক'ত হোৱা চান্সেছ থাকে বেছিভাগ 50-50 কুৱেশ্যনত, বা ক'তবাত 75% অফ দ্য কুৱেশ্যন আপুনি নাজানে, কিন্তু 25% অফ দ্য কুৱেশ্যন আপুনি জানি আছে সেই কুৱেশ্যনটো, তেতিয়া আপুনি ৰিস্ক ল'লে, ঠিক আছে ন। চ' সেইটো 30ৰ ওপৰত সোমাব। চ' আপুনি যদি 60 কাৰেক্ট কৰে, আপোনাৰ কিমান আহিব, 60 × 2 120 মাৰ্ক আহি আছে, নহয় জানো। আৰু আপুনি যদি ইয়াত 30টা ভুল কৰে, ইনটু 0.5 হয় আমাৰ APSCত, তে ইয়াত আহি গ'ল আপোনাৰ 15। তে আপোনাৰ টোটেল মাৰ্ক কিমান আহিব, 120 - 15 যদি কৰে 105 মাৰ্ক আহি আছে। চ' 105 মাৰ্কছ জেনেৰেলি হৈ যায়, ইমান কাট অফ নাযায়। চিন্স লাষ্ট 2022 পৰা যদি চাই আছোঁ, এনেকুৱা কাট অফ নাযায়। এণ্ড এভৰি ইয়াৰ পেপাৰ টাফ হৈ আছে। আৰু এইবাৰ যিহেতু জানেই 78 পোষ্ট আছে, চ' প্ৰিলিমছৰ কাৰণে ইনটু 12 লয় জেনেৰেলি APSCয়ে। চ' 936 কেণ্ডিডেট এইবাৰ মেইনছ লৈ যাব, ঠিক আছে। চ' আৰু এপ্লিকেণ্ট এইবাৰ কিমান হৈছে, 41,695 ইফ আই এম নট ৰং, হা, মোৰ যিমান মনত আছে, মই এবাৰে চাইছিলোঁ। চ' 41,695 কেণ্ডিডেট, তাৰ পৰা 936 জনে ছিলেক্ট হ'ব। চ' বহুত মানুহে এক্সাম দিব নাযাব, বহুত মানে ইয়াত এইটো ভাগ্যৰো কথা, আপোনাৰ প্ৰেজেঞ্চ অফ মাইণ্ডৰো কথা। আৰু এটা কথা মই এড কৰি দিব বিচাৰোঁ, আপুনি যদি ভাবি আছে আপোনাৰ মকত 135 বা আপোনাৰ লগৰৰ মকত 135, 125 আহি আছে, আৰু আপোনাৰ যদি 65, অ'কে 50 আহি আছে, ক'লে আপোনাৰ যে পাছ নহ'ব, কোনো এইটো মানে লজিক নাই এই কথাটোত। 135, 125 পোৱা মানুহকেইটাৰ ফেইল হোৱা চান্সেছ চবচে বেছি থাকে, কিয় সিহঁতে মকত 100 কুৱেশ্যন এটেম্প কৰে, 100 to 90 কুৱেশ্যন এটেম্প কৰে, মানে 100 to 95 কুৱেশ্যন এটেম্প কৰে। আৰু এই এটিটিউডটো সিহঁতৰ ভিতৰত থাকে যে মইতো ইমান এটেম্প কৰিম, মোৰ কিয় মকত 135, 125 আহে। কিন্তু মই এটা কথা আপোনাক কৈ দিওঁ, মকৰ নিচিনা ৰিয়েল এক্সাম একদমেই নাথাকে। মক মানে এইটো আপোনাৰ এটা প্ৰেক্টিচ, যে ইনকাৰেক্ট কাৰেক্ট ক'ত চাব, এক্সট্ৰিম ষ্টেটমেণ্ট কেনেকৈ ওলাব, বা আপোনাৰ ষ্টেটিক পৰ্শ্যন যদি আপোনাৰ ৰিভাইজ কৰিব আছে কৰিলে, বা কাৰেণ্ট এফেয়াৰ্ছৰ কিবা এটা নতুন কথা জানিব আছিলে জানিলে। কিন্তু ৰিয়েল এক্সামত সেনেকুৱা নহয়, বহুত বেলেগ থাকে। যোনে বিগিনাৰ্ছকেইটা হয় সিহঁতে এইবাৰ ফাৰ্ষ্ট টাইম যেতিয়া যাব তেতিয়া গম পাব। চ' সিহঁতৰ ফেইল হোৱা চান্সেছ চবচে বেছি থাকে। চ' মকৰ মাৰ্ক শুনি কিনি কনফিডেঞ্চ ল' নকৰিব। আৰু আপুনি যদি 60-65 পাই আছে, বা আপুনি যদি 48 পাই আছে নহয়,
বি কনফিডেণ্ট কি আপোনাৰ ক্লিয়াৰ হ'ব পাৰে বিকজ মই পাৰ্চনেলি জানো বহুত মানুহ কাৰণে যোনে 67 মাৰ্ক পাই কিনিও 50 মাৰ্ক পাই কিনিও মানে একদম 48 মাৰ্ক আনে মকত কিন্তু GS1ত 99 আহা হিন্দে জবকি পঢ়াত হিন্দে বহুত এভাৰেজ ঠিক আছে আৰু যোনে মকত 135 আনি আছিল নহয় হিন্তৰ 82 80 এনেকুৱা মাৰ্ক আহিছে ৰিয়েল এক্সামত চ' মই এইটো ৰিয়েল এক্সাম ৰিয়েল এক্সপিৰিয়েঞ্চ ৰিয়েল মানুহৰ লগত কথা পাতি কিনি মই এক্সাম্পলকেইটা দি আছোঁ আপোনালোকক ঠিক আছে চ' এইকেইটা কথা অলপ মনত ৰাখিব ঠিক আছে আৰু এই ফৰ্মুলাটো মই এডভাইজৰী মানে এইটো মোৰ ছাজেশ্যন হয় এনেকুৱা নহয় যে মই কৈছোঁ আৰু আপুনি এতিয়া এপ্লাই কৰিব আপোনাৰ সিহঁতৰ মানে বিবেচনা আপুনি কুৱেশ্যন পেপাৰটো চাই কিনি আপুনি ফিল কৰিব যে কৰিব পাৰি কি নোৱাৰি ঠিক আছে আৰু আৰু এটা কথা এইবাৰ যেহেতু পোষ্ট কম চ' এটেম্পটো আমাৰ বেছি কৰিবই লাগি আছে কিন্তু ধৰক এটেম্পটো বেছি কৰিবই লাগিব ঠিক আছে কিন্তু যদি পেপাৰ একদমেই টাফ আহি যায় বহুত বেছি টাফ আহি যায় কিয় লাষ্ট ইয়াৰ নহয় পেপাৰ বহুত টাফ আছিল 288 পোষ্ট থাকোঁতেও পেপাৰ বহুত টাফ আছিল এইবাৰ মামাও বহুত কিবা কিবি ক'লে কুৱেশ্যন পেটাৰ্ণটো লৈ নহয় জানো আৰু এইবাৰ পোষ্টো কম আছে ওপৰদি চ' টাফ বহুত বেছি হ'ব পাৰে যদি টাফ বহুত বেছি হৈ যায় নহয় কাট অফ বেছি নাযায় এইটো মনত ৰাখিব কাট অফ একদম মানে মডাৰেট থাকিব বা লাষ্ট ইয়াৰ পৰা কমো যাব পাৰে যদি পেপাৰ একদমেই মানে মই কৈ আছোঁ একদমেই টাফ আহি যায় কিয় UPSCৰ পেপাৰ চাইছেই আৰু APSCয়েতো কিবা না কিবা অবজাৰভেশ্যন লৈছেই চাগে UPSC পেপাৰ পৰা চ' এই UPSCৰ পেপাৰৰ পৰা মটিভেট হৈ কিনি এইবাৰ পেটাৰ্ণটো অলপ বেলেগ হ'ব পাৰে তেতিয়া আমাৰ কাট অফ ইমান বেছি নাযায় কিন্তু যদি মডাৰেট পেপাৰ আহে মানে একদম মডাৰেট আহি আছে অলপ টাফ অলপ মানে পাৰাখিনি আহি আছে ক'লে মানে কাট অফ বেছি যাব পাৰে চ' তেতিয়া আপুনি এটেম্প বেছি কৰিবই লাগিব ঠিক আছে ৰিস্ক অলপ ল'বই লাগিব সেই ৰিস্ক লোৱা নোলোৱা কেনেকুৱাভাৱে ল'ম নল'ম এইটোৱে আমি মক টেষ্টত শিকোঁ সেইকাৰণে মক টেষ্টটো ইম্পৰ্টেণ্ট কিন্তু মক টেষ্ট লৈ কিনি মটিভেট নহ'ব মক টেষ্টৰ মানে 1%ও ৰিয়েল এক্সাম লগত নিমিলে সঁচা কথাটো ঠিক আছে চ' কিমান এটেম্প যাব কিমান কাট অফ যাব এতিয়া স্পেকুলেশ্যন কৰি লাভ নাই বিকজ এক্সাম নিদিয়ালগে পেপাৰটো নোচোৱালগে একো এজিউম কৰিব নোৱাৰি আমি ইনফেক্ট এক্সাম দি অহা পাছতো আমি একো এজিউম কৰিব নোৱাৰোঁ ঠিক আছে ইট ইজ এ ভেৰি টাফ থিং ঠিক আছে তাৰপাছত CSETৰ ৰুলৰ ওপৰত আহোঁ CSETৰ ৰুল মেথছ উইক মই ইয়াত লিখিছোঁ যাৰ মেথছ উইক আছে সিহঁতে এই ৰুলটো ফ'ল' কৰিলে চাগে লাভান্বিত হ'ব বিকজ মই একদম নিজৰ কাৰণে ভাবোঁ মই মেথছ আৰু ছায়েন্সৰ চবচে বেছি গাধা মানুহ মই মেথছ একদমেই নোৱাৰোঁ কিন্তু মোৰ CSETত ভালে মাৰ্ক আহে মকতো ভাল মাৰ্ক আহে আৰু কি কয় ৰিয়েল এক্সামতো মোৰ ভালে মাৰ্ক আহিছিল চ' CSETৰ কথা ইমানে আপোনাৰ যদি মেথছ উইক নহয় ফাৰ্ষ্ট আপুনি ৰিডিং কম্প্ৰিহেনশ্যন RC লিখিছোঁ হা ৰিডিং কম্প্ৰিহেনশ্যন পৰা শুৰু কৰিব চাওক ৰিডিং কম্প্ৰিহেনশ্যন 3-4টা আহিব বা 5টামান আহে আৰু এটা ৰিডিং কম্প্ৰিহেনশ্যনত 2টা কুৱেশ্যনটো থাকেই মিনিমাম ঠিক আছে আৰু এটা কুৱেশ্যন CSETত কিমান 2.5 মাৰ্কছকৈ থাকে ঠিক আছে 2.5 মাৰ্কছকৈ থাকে আৰু টোটেল 80টা কুৱেশ্যন থাকে CSETৰ 80টা কুৱেশ্যন ঠিক আছে এতিয়া আপুনি যদি মেথছ নোৱাৰে ভয় খোৱা কোনো কথা নাই মেথছৰ কুৱেশ্যন মিনিমাম 12টাৰ পৰা মেক্সিমাম 20টালৈকে যদি দিলে দিব পাৰে ঠিক আছে যদি 20টাও দিছে ধৰক মেক্সিমাম হ'লেওতো আৰু 60টা কুৱেশ্যনটো এনেই আছে ন আপোনাৰ নহয় জানো আৰু 60টা কুৱেশ্যনটো এনেই আছে ইয়াত আপোনাৰ কি আহি যাব ইংলিছ আহি যাব ইংলিছ মানে ৰিডিং কম্প্ৰিহেনশ্যন আহিল ঠিক আছে তাৰপাছত লজিকেল ডিচিশ্যন মেকিং আহিল লজিকেল ডিচিশ্যন মেকিং ইয়াত মানে কি কৰে আপোনাৰ সিচুৱেশ্যন দি দিয়ে যে আপুনি এনেকৈ সমস্যাত পৰিছে আপুনি এজন এনেকুৱা অফিচাৰ আপুনি কি ডিচিশ্যন ল'ব এনেকৈ 4টা দি দিয়ে ইমান টান নাথাকে ধৰক 8টামান যদি থাকে 8টা কুৱেশ্যন যদি এনেকৈ দিছে তাৰ পৰা 5টা কুৱেশ্যন সহজে থাকে 3টামান অলপ কনফিউজিং থাকে লাগে যে আমাৰ ইটোৱে কাৰেক্ট হয় কিন্তু একচুৱেলি সিটো কাৰেক্ট নহয় এক ঘৰত আহি কিনে চেক কৰিলে সেইটো ৰং হয় চ' এনেকুৱা 2-3টা কুৱেশ্যন বহুত টাফ থাকে এই লজিকেল ডিচিশ্যনৰ ভিতৰত বাকী 4-5টা কিন্তু একদম সহজ থাকে একদম নৰ্মেল মানুহে কৰিব পৰা থাকে ঠিক আছে তাৰপাছত আহিল আপোনাৰ ৰিজনিং ভাল হ'ব লাগিব ৰিজনিং ভাল মানে কিমাননো টাফ সোধে ধৰক ব্লাড ৰিলেশ্যন ভাল হ'লে পাজল চিটিং এৰেঞ্জমেণ্ট ভাল হ'লে ভেন ডায়েগ্ৰাম চিগিৰা ভাল হ'লে হৈ যায় কুৱেশ্যনকেইটা ডুৱেবল থাকে আৰু আপোনাৰ ইণ্টাৰপাৰ্চনেল স্কিল মানে বেছিক সোধে আৰু কুৱেশ্যনছকেইটা ঠিক আছে ইণ্টাৰপাৰ্চনেল মই ইয়াত লিখি দিওঁ বেছিক কথা সোধে চ' বেছিক কথা মানে এইটো মানে আপুনি যদি এভাৰেজ ইংলিছো জানে আপুনি সেইকেইটা আনচাৰ্ছ কৰি দিব পাৰিব মই আজি পৰ্যন্ত এইকেইটা পঢ়া নাই আৰু বহুত মানুহে এইকেইটা নপঢ়ে কিন্তু কুৱেশ্যন পেপাৰটো চাই কিনে সিহঁতে টিক মাৰি দিব পাৰে কিয় চব ইজি থাকে একদম UPSCটো ওচৰতো নাই CSETৰ সঁচা ক'ব গ'লে ঠিক আছে চ' আপুনি এনেকুৱা কৰিব পাৰে আৰু যেতিয়া CSET কৰিব বহিব ন আপোনাৰ যদি মেথছ উইক ফাৰ্ষ্টত RCটো লৈ বহিব ৰিডিং কম্প্ৰিহেনশ্যন কিয় বহুত লাম্বা থাকে পঢ়ি কিনি বুজি কিনি আনচাৰ ওলাবৰ কাৰণে অলপ সময় খায় চ' ফাৰ্ষ্টত সদায় ৰিডিং কম্প্ৰিহেনশ্যন কৰিব কিয় এটা কুৱেশ্যনত 2.5 মাৰ্ক 2টা কুৱেশ্যন কৰিলে আপোনাৰ 5 মাৰ্ক আহি যায় এনেকুৱা কৰি আপুনি 8-10টা কুৱেশ্যন কৰিলে আপুনি ছেফ জোনত থাকি যাব বুজিলেনে
বিকজ চিছেটটো অভাৰঅল কি হয়, চিছেটটো অভাৰঅল আমাৰ কি কয় 33% আনিব লাগে, ডেট ইজ 67 মাৰ্কছ, পাছে কৰিব লাগে, সেইকাৰণে সেই হিচাপে কৰিব। আৰু চিছেটত এনেকুৱা ৰুল নাই 60/30/10 ৰুল, গোটেই নেগেটিভ লৈ আহি যাব আকৌ চাব। চিছেটত এটা মডাৰেট কৰিব, মোক যদি সোধে মই পাৰ্চনেলি 45 to 51ৰ ভিতৰত কৰোঁ, বা মেক্স টু মেক্স 55 কৰিম, তাৰ পৰা বেছি নকৰোঁ। আৰু পেপাৰটো টাফ আহিলে মই 50 কুৱেশ্যন মানে কৰোঁ, তাৰ পৰা বেছি নকৰোঁ। আৰু এইটো একদম য'ত মই কনফিডেণ্ট আছোঁ সেইকেইটা কুৱেশ্যনে কৰোঁ। ইনফেক্ট মই লাষ্ট টাইম মেথছ কৰিছিলোঁ, 4টা কৰিছিলোঁ, মোৰ 2টা ভুল হ'ল, 2টা কাৰেক্ট হৈছে মাত্ৰ। বাকী মোৰ গোটেই ৰিজনিং, ইংলিছ ৰিডিং কম্প্ৰিহেনশ্যন আছিল, ঠিক আছে। চ' এইকেইটা কথা হ'ল। এতিয়া থাৰ্ড কুৱেশ্যনটোলৈ আমি আহি যাওঁ, কুৱেশ্যন টু স্কিপ। কি কুৱেশ্যন স্কিপ কৰিব লাগে চাওক, ইটো নহয় মই এটা লেচন দি আছোঁ আপোনাৰ এইটো কাৰণে। মই মানে ইভেন দ' মই ক্লিয়াৰ কৰিছোঁ, হ'লেও মানে প্ৰিলিমছটো ইভেন দ' মই ক্লিয়াৰ কৰিছোঁ, হ'লেও মই এই ভুলটো আজিও ৰিগ্ৰেট কৰোঁ। সেইকাৰণে মই ভাবিছোঁ এইটো কথা কোৱাটো বহুত জৰুৰী। যদি আপুনি কিবা কুৱেশ্যন নাজানে, ষ্টেটিক বা কাৰেণ্ট এফেয়াৰ্ছ, ধৰক CA লিখি দিলোঁ হা, কাৰেণ্ট এফেয়াৰ্ছ, ৰিস্ক নল'ব, সঁচা কৈ আছোঁ। আপুনি যদি একোৱে নাজানে, 4টা ষ্টেটমেণ্ট আহিছে এটা কুৱেশ্যনৰ, নহয় 4টা ষ্টেটমেণ্ট থাকে, A B C D ধৰক হা, আপুনি যদি খালি এটা গম পাই আছে ন, আৰু 3টা গমেই পোৱা নাই, আৰু অপশ্যনো এনেকুৱা দিছে, ইমান ক্ৰিটিকেল দিছে যে আপুনি ইলিমিনেটো কৰি কিনে আনচাৰ ওলোৱা নাই, তে আপুনি এইটো ৰিস্ক নল'ব, এনেই নেগেটিভ মাৰ্ক ল'ব, ঠিক আছে। ইটো কাম নকৰিব। যদি আপুনি এটা কুৱেশ্যন মাত্ৰ এটা ষ্টেটমেণ্ট জানি আছে, ধৰক এইটো জানে, BCD নাজানে, হ'লেও ইলিমিনেট কৰি যদি আনচাৰ ওলাই আছে ক'লে কৰক, ন' ডাউট। কিন্তু যদি আপোনাৰ খালি এটা ষ্টেটমেণ্ট জানে, BCD আপুনি নাজানে, আৰু অপশ্যনকেইটাও ইমান কঠিন দিছে, আপুনি একো কৰিব পৰা নাই, বুজিব পৰা নাই, আপুনি নকৰিব, এনেই নেগেটিভ মাৰ্ক লাগিব। এইটো মোৰ ফাৰ্ষ্ট এটেম্পত মোৰ বহুত ভুল হৈছিল। মই বহুত নেগেটিভ মাৰ্ক মই ষ্টেটিক কুৱেশ্যনত পাইছোঁ। আৰু স্পেচিয়েলি বুকছ এণ্ড অথৰৰ কুৱেশ্যন থাকে নহয়, বুকছ এণ্ড অথৰ, আপুনি যদি নাজানে নহয়, নুচুব। মানে 50% যদি জানে আপুনি, তেতিয়াও নুচুব মই ক'ম। কিয়, মোৰ লাষ্ট টাইম কি হৈছিল, মই 50% জানা দুটা মোৰ মানে মেটছ দ্য ফলোয়িং আছিল, কি কয় আপোনাৰ বুকছ এণ্ড অথৰ্ছৰ, ঠিক আছে। মোৰ 2টাতে ভুল হৈছে। সেইকাৰণে এইটোতো আপুনি এতিয়া ৰিস্ক নল'ব, কিয় কি মেথছ দ্য ফলোয়িং বহুত ক্ৰিটিকেল থাকে কিন্তু, স্পেচিয়েলি বুকছ এণ্ড অথাৰ্ছ। আৰু কথাটো কি হয় জানেনে, আৰু এটা কথা কৈ দিওঁ, এক্সামৰ যেতিয়া চাওক, মক আপুনি যিমান দি আছে, কোচিং ইনষ্টিটিউট গৈ দি আছে, ঘৰত বহি কিনি দি আছে, বেলেগ কথা। এক্সামত যেতিয়া আপুনি বহুত মানুহ চাব, আপোনাৰ ওচৰে পাছৰে, আপোনাৰ পৰা ডাঙৰ, আপোনাৰ পৰা সৰু, কোনোবাই চশমা পিন্ধি দেখা পালে ভাবিব সি বহুত পঢ়ি কিনি আহিছে, এনেকুৱাও হয়, ঠিক আছে। ৰিয়েল যোনটো ফিলিং মই কৈ আছোঁ, এক্সাম প্ৰেছাৰত নহয়, আপোনাৰ ভিতৰত লাগে যে মই ইটো কৰি দিওঁ, চাগে মোৰ কাৰেক্ট হ'ব নেকি, মোৰ ভিতৰৰ মনটোৱে কৈ আছে এইটো কাৰেক্ট হ'ব। কিন্তু ঘৰত আহি কিনি যেতিয়া আপুনি আনচাৰ কি মিলাব নহয়, আপুনি বহুত মানে পেইনফুল মানে এইটো ইভেণ্ট হ'ব আপোনাৰ লাইফত। মই ৰিগ্ৰেট কৰিছিলোঁ সেইটো, সেইকাৰণে মই ইয়াত জনাই দিছোঁ। বাকীটো ইটছ ইয়ৰ টেক, আপুনি এক্সামত কেনেকুৱাভাৱে হেণ্ডেল কৰে চিটুৱেশ্যনটো, কেনেকুৱাভাৱে কুৱেশ্যনকেইটা টেকেল কৰে, এইটো গোটেই আপোনাৰ ওপৰত, নহয় জানো। চ' সেইটোৱে কথা। আৰু ছেফ এটেমৰ মই এইবাৰ একো নকওঁ, ছেফ এটেম জেনেৰেলি আমি কি কওঁ যে বেছিভাগ 85 to 90 এটেম্প কৰিবই লাগে, ঠিক আছে। 85 to 90 এটেম্প কৰিলে মানে ভুল হ'লেও মানে এটা ভাল মাৰ্ক পোৱা চান্স থাকে। আৰু মেক্সিমাম যদি আপোনাৰ 30টাও ভুল হৈছে ক'লেও আপোনাৰ মানে মোটামুটি 60টা যদি আপোনাৰ কাৰেক্ট হয়, তে সেইটোৱে ইয়াত 105 অহা মাৰ্ক এটা থাকে, ঠিক আছে। কিন্তু এইবাৰ যিহেতু পেপাৰ যদি বহুত টাফ আহি যায়, আনডু 85 to 90 এটেম্প কৰিওতো লাভ নাই নহয়। আপোনাৰ যদি একিউৰেচি ভাল আছে ক'লে একিউৰেচিৰ লগত থাকক, কিন্তু যদি এতিয়া গোটেই নহয় পেপাৰটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া মই কৈ আছোঁ, কোনোবা কোচিং ইনষ্টিটিউটে কৈ আছে, একো ফাইদা নাই, ঠিক আছে। মই ইয়াত খালি যোনকেইটা বিগিনাৰ্ছ সিহঁতৰ কাৰণে অলপ কনফিডেঞ্চ দিবৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। একো ফাইদা নাই, বিকজ পেপাৰটো যেতিয়ালৈকে নাচাওঁ নহয়, আমি ক'বই নোৱাৰিম যে এইবাৰ চবচে বেছি এটেম্প কৰিব লাগে নে এইবাৰ চবচে কম এটেম্প কৰিব লাগে, কুৱেশ্যনটো কেনেকৈ আহিছে, ডুৱেবল আহিছে নে মানে ডুৱেবল অহা নাই। বিকজ কাৰেণ্ট এফেয়াৰ্ছ আছে, ষ্টেটিক আছে, এইবাৰ যদি কি ঠিক কাৰেণ্ট এফেয়াৰ্ছ বেছিকৈ দি দিয়ে, কি হ'ব নহ'ব। চ' ইট ডিপেণ্ডছ আপন ট'টেলি অন দ্য কুৱেশ্যন পেপাৰ, ঠিক আছে। চ' এয়াই কথা। এণ্ড আৰু এটা কথা কৈ দিওঁ, এটা মিথ মই ভাবোঁ, ঠিক আছে। মিথ ভাবোঁ নে আপুনি ৰিয়েলিটি ভাবক। চাব, বহুত মানুহে ভিডিঅ' বনাই কিনি ক'ব যে, বা কোনোবাই ক'ব চিছেটৰ কি কয় GS1 দি কিনি ওলোৱা পাছত সিটো নাখাব, কল খাব, আপেল খাব, আঙুৰ খাব, এইকেইটা নুশুনিব। বেফাল্টু কথা এইকেইটা, সঁচা কৈ আছোঁ। একদম মানে এই UPSCৰ পৰা হাৱাটো উৰি আহি কিনি APSCত আটকিছে লাগিছে। একো আপোনাৰ যদি পেট চেট বেয়া নাই নহয়, চিল থাকক। মানুহে কয় হালকা খাব লাগে, তেতিয়া আপোনাৰ টোপনি নধৰে। আৰে আপুনি লাইফৰ ইমান ডাঙৰ এটা এক্সাম দিব গৈ আছে, আপুনি কি ভাত খাই কিনি হ'লেও শুই যাব নেকি? নহ'লে এইটোতো মানে মানুহটোৰ ওপৰত বহুত মানে নিৰ্ভৰ কৰিব, এই মানুহটো কেনেকুৱা।
ঠিক আছে, মই যেতিয়া দিছিলোঁ GS1 দি গৈ কিনি মই মাংস ভাত ভালকৈ দবাই কিনি খাইছোঁ হোটেলত, আহি কিনি মই বিন্দাছকৈ চিছেট দি কিনি ওলাইছোঁ। খালি মই এটাই কথা ক'ম, যেতিয়া আপুনি GS1 দি কিনি ওলাব, লগত আপোনাৰ যিমানে ভাল বেষ্ট ফ্ৰেণ্ড কিয় নহওক, লগৰ লগত কথা ডিছকাছ নকৰিব যে কিমান কুৱেশ্যন এটেম্প কৰিলি, সিটো কুৱেশ্যনৰ আনচাৰটো কি হয় কি নহয়, ঠিক আছে, সেইকেইটা ডিছকাছ নকৰিব, তাকি যদি আপোনাৰ ৰং ওলাই যায় নহয়, আপোনাৰ কনফিডেঞ্চ ল' হৈ যাব চিছেট কাৰণে, ঠিক আছে। চ' সেই কামটো নকৰিব। চিছেট দি অহা পাছতে আপুনি গোটেই ডিছকাছ কৰিব যে GSত আপুনি কিমান এটেম্প কৰিলে, কোনটো কাৰেক্ট কৰিলে, ৰং কৰিলে, চিছেট দি কিনি ওলোৱা পাছত, ঠিক আছে। বাকী খোৱা লোৱা দোৱা কথা, আপোনাৰ যদি পেট চেট ঠিক আছে, একো চিন্তা নকৰিব যে সিটোৱে নাখাম সিটো নাখাম। বহুত পেনিক হৈ যায়, কিছুমানে বাদাম লৈ যায়, কিছুমানে এলমণ্ডছ লৈ যায়, সিমান চাপ নল'ব। এনেও গৰম দিন, অলপ ভালকৈ চাই চিন্তি খাব যে আপোনাৰ পেট চেট বেয়া নহওক, তাকি এক্সামৰ ইন বিটুইনত মানে আপোনাৰ কিবা বাথৰুম চাথৰুমৰ কিবা প্ৰেছাৰ নপৰে, ঠিক আছে। পানী চানীও সেই হিচাপে অলপ খাই মেলি যাব বা লৈ যাব, ঠিক আছে। আৰু আপোনাৰ নিজৰ আধাৰ কাৰ্ড, ফটো, পেন, এডমিট কাৰ্ড সেইকেইটা ভালকৈ মনত কৰি লৈ যাব, ঠিক আছে। এক্সাম হলত 1-1.5 ঘণ্টা আগতেই যাবগৈ, ট্ৰাফিক চাফিকৰ কথা থাকে বা কিবা কিবি আনচাৰ্টেনিটিটো হ'বই পাৰে, নহয় জানো। আৰু বাকী এই 6-7 দিন যিমান আছে, 6 দিনমান আছে, ভালকৈ পঢ়ক। বেছি চাপ নল'ব যে 12 ঘণ্টা 24 ঘণ্টা এতিয়া পঢ়ি ল'ম, মোটামুটি পঢ়ক, লাগিলে অলপ ৰেছো লওক, ঠিক আছে। কিয় এতিয়া 6-7 দিনত যিমান ঘিচিলেও একো নহ'ব, ঠিক আছে। মানে যিমান ঘিচিব লগা আছিল এইটো আপুনি ঘিচি ল'লে, মানে পঢ়ি ল'লে। মোৰ ৱৰ্ডছকেইটা অলপ ক্ষমা কৰিব, মই একদম ইনফৰ্মেল ৱেত কৈ আছোঁ, কিন্তু যিমান আপুনি কষ্ট কৰিব লগা আছিল আপুনি কৰি ল'লে। এতিয়া ওপৰত খালি ওপৰে ৰিভিজন দিয়ক। যদি আপুনি বেছি ৰিভিজনো দিব পৰা নাই, একো ভয় নাখাব। আৰু বেছি ভিডিঅ'ছকেইটা নাচাব। বহুত মানুহে এতিয়া PDF বিলাব, বা বহুত মানুহে এতিয়া মক টেষ্ট কম দামত বিলাব, বা বহুত মানুহে এতিয়া মাৰাথন চলাব। এইকেইটা চাই কিনি পাগল নহ'ব। যিমান নিজৰ আছে সিমানটোৰ ওপৰতে ধ্যান দিব, ভালকৈ পঢ়িব, ভালকৈ দিব। বাকী মই আশা কৰোঁ মোৰ ভিউৱাৰ্ছকেইটাৰ পৰা আৰু বহুতৰ প্ৰিলিমছ হওক বুলি কৈ, মোৰ নিজৰো হওক বুলি কৈ মই আশা কৰোঁ। কিন্তু সেয়াই কথা, কোনেও নাজানে এইবাৰ কেনেকুৱা হ'ব। এণ্ড এক্সামটো দি অহা পাছত মই ডিছকাছ কৰিম পেপাৰটো, বা বাকী ফিউচাৰ কথাকেইটা মই ডিছকাছ কৰিম এক্সামটো লৈ। এণ্ড এডুকেশ্যনেল ভিডিঅ'ছো মই প্ৰিলিমছৰ পাছত আনি থাকিম আৰু, বিকজ এতিয়া প্ৰিলিমছ নোযোৱালৈকে মই আৰু এতিয়া ভিডিঅ'ছ একো নানো। প্ৰিলিমছ শেষ হোৱাৰ পাছত একবাৰ প্ৰিলিমছৰ এনালাইচিছটো আনিম গোটেই। তাৰ পাছত মই মোৰ নিজৰ এটেম্পৰো কথা ক'ম, এটেম্প বা মাৰ্কছ বা কি হয় নহয় সেইকেইটা কথা ক'ম। আৰু তাৰ পাছৰ পৰা চিৰিয়েলি আকৌ যি মেইনছৰ কাৰণে লাগে বা প্ৰিলিমছৰ কাৰণে লাগে, আকৌ কণ্টেণ্ট বা মেটেৰিয়েল ফ্ৰী অফ কষ্ট মই এই ভিডিঅ'টোত আপলোড কৰিম, ঠিক আছে। চ' অল দ্য ভেৰি বেষ্ট। মই এতিয়াই কৈ দিওঁ, এতিয়া চিধা 5 তাৰিখ পাছতে লগ হ'ব ইউটিউবত, ঠিক আছে। চ' অল দ্য ভেৰি বেষ্ট, ভালকৈ দিব, একো চিন্তা নকৰিব। যদি আপোনাক লাগি আছে যে সেই কুৱেশ্যনটো বহুত টাফ হৈ আছে, তে ভাবিব 90% মানুহৰ টাফ লাগি আছে সেই কুৱেশ্যনটো, ঠিক আছে। এনেকুৱা নহয় যে খালি গোটেই কুৱেশ্যন আপোনাৰে টাফ লাগিব। এই কথাটো মনত ৰাখিব আৰু ভালকৈ দিব। অল দ্য ভেৰি বেষ্ট।